কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ বিগত ৫ বছৰে শয্যাশায়ী গৃহৰক্ষী জোৱান সুনীল দাস। সহায়ৰ বাবে চৰকাৰলৈ কাটৰ আহ্বান। বিগত ৩ দশকৰো অধিক কাল অসম চৰকাৰৰ গৃহৰক্ষী বিভাগত নিয়াৰিকৈ নিজৰ কৰ্তব্য পালন কৰা এজন জোৱান এতিয়া সম্পূৰ্ণৰূপে শয্যাশায়ী। কেৱল মাত্ৰ এখন বিচনাকে সংগী কৰি ৪ বেৰৰ মাজতেই দিন অতিবাহিত কৰিবলগীয়া হৈছে পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গুইমাৰা গাঁৱৰ বাসিন্দা সুনীল দাস নামৰ গৃহৰক্ষী জোৱানজনে। আটাইতকৈ পৰিতাপৰ বিষয় যে যিটো বিভাগৰ বাবে তেওঁ জীৱনৰ এক দীঘলীয়া সময় অতিবাহিত কৰিলে সেই বিভাগৰ বৰমূৰীয়া বিষয়া কিংবা অন্য কোনো লোকৰ আজি দুৰ্দিনৰ সময়ত তেওঁৰ খবৰ ল'বলৈ আহৰি নাই, যাৰ বাবে সুনীল দাসৰ বাসগৃহত এতিয়া বিৰাজ কৰিছে কেৱল নিৰাশা। প্ৰাপ্ত তথ্য অনুসৰি ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হৈছিল এই ভয়ংকৰ অঘটনটো। নিৰ্বাচনী কৰ্তব্য পালন কৰি ছয়গাঁও আৰক্ষী থানাৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত কুকুৰমাৰাত এক দুৰ্ঘটনাত পতিত হৈছিল গৃহৰক্ষী জোৱান সুনীল দাস। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা জোৱানজনক লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়াৰ পৰাই বিগত প্ৰায় ৫ বছৰ ধৰি কেৱল চিকিৎসাৰ মাজেৰেই দিন পাৰ কৰিছে তেওঁ। ইমান দীঘলীয়া চিকিৎসাৰ পাছতো আজি কোপতি সম্পূৰ্ণ সুস্থ হৈ উঠা নাই লোকজন। বৰ্তমান উপাৰ্জনৰ কোনো পথ নথকাত আৰু শাৰীৰিকভাৱে অক্ষম হৈ পৰাত নিজৰ ৬ বছৰীয়া কন্যা সন্তানটিৰ ভৱিষ্যতৰ কথা ভাবি দিশহাৰা হৈ পৰিছে অসহায় পিতৃ সুনীল দাস। বিভাগীয় অৱহেলা আৰু আৰ্থিক অনাটনৰ মাজত কক বকাই থকা জোৱানজনে কেমেৰাৰ সন্মুখতেই হুক হুকাই কান্দি দিয়ে। এই দুৰ্দিনৰ সময়ত পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ লগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁ এক কাটৰ অনুৰোধ জনায়, এবাৰ অন্ততঃ মোৰ খবৰ ল'বলৈ আহক। এতিয়া প্ৰশ্ন উত্থাপন হয়, ৰাজ্যৰ সুৰক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অহৰ্নিশে সেৱা আগবঢ়োৱা এনে এজন জোৱানৰ কান্দোন চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ কাণত পৰিবনে? মুখ্যমন্ত্ৰীয়ে এই অসহায় পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবনে? সেয়া সময়ত হ'ব লক্ষণীয়। মইতো ডিউটিৰ পৰা নিজৰ কৰ্তব্য পালন কৰি আহিছোঁ। তিনিচুকীয়া ডিগবৈত মোৰ ইলেকশ্যন ডিউটি পৰিছিলে ২৭ তাৰিখৰ প্ৰথম পৰ্যায়টো। তাৰ পৰা মই আহি ছয়গাঁৱৰ পৰা ঘৰলৈ উভতাৰ পথত মোক তীব্ৰ বেগী এখন বাহনে মোক পিছফালৰ পৰা খুন্দিয়াই মোৰ ৰাইট ছাইডৰ ভৰিখন আৰু হাতখন গুৰুতৰভাৱে আহত হয় ভাগি যায়। ভৰিখন ২ জেগাত ভাঙিছে মোৰ, এইটো ফেৰাখনত আৰু এই আঁঠুটোত হেৰি হৈছে মোৰ ভাঙিছে। তেতিয়াৰ পৰা মই নন ষ্টপ মানে মেডিকেল কৰিয়ে আছোঁ। আজি সুদীৰ্ঘ ৫ বছৰে মেডিকেলে কৰি আছোঁ, এনেকুৱা কৰি আছোঁ। মোৰ তাৰমানে খোৱাৰ লগন থাকিলেও তাৰমানে মেডিকেলত যোৱা লগন নাই। চিকিৎসাৰ খৰচবোৰ কোনে বহন কৰি আছে? এইবিলাকতো মই নিজে ধাৰ দুপাৰ কৰিছোঁ, সহায় সহযোগিতা কৰিছোঁ, খুজিছোঁ, ভাই বন্ধুক খুজিছোঁ, সহায় কৰিছে। ২০২১ চনৰ ২৮ মাৰ্চত হৈছিলে মোৰ গৃহৰক্ষী বাহিনী মোৰ জোৱান আছিল, অসম গৃহৰক্ষী বাহিনীৰ। এতিয়া সম্পূৰ্ণ বন্ধ ইনকাম? এতিয়া সম্পূৰ্ণ বন্ধ। মই দুৰ্ঘটনা হোৱাৰ পিছত মোক ৬ মাহমান পাইছোঁ, মই চেলাৰীটো পাইছিলোঁ। তাৰপিছত মই যাব নোৱাৰোঁ, বন্ধ কৰি থৈ দিছে আমাৰ তেতিয়া মুখ্যমন্ত্ৰী মহোদয় ছাৰক। তেখেতক মই পৰিয়াল সহিতে মই ৰামপুৰত যোৱা ২০২৫ চনৰ ১৯ মাৰ্চত মই ৰামপুৰত আহিছিলে। তেখেতক মই লগ ধৰিছিলোঁ। তেখেতে মোৰ হাতত ধৰি, মোৰ এই বাচ্ছাটোৰ হাতত ধৰি তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে ঠিক আছে। SDC বাইদেউ আমাৰ অংকিতা শৰ্মা বাইদেউ আছিলে আমাৰ, আৰু আমাৰ পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্পল গয়াৰী ছাৰক দায়িত্ব দিছিলে। কিন্তু আজিলৈকে মোৰ কোনো হেৰি নহ'ল। এই লেটাৰখন আহিছে, এইখন লেটাৰ আহিছে। এইখন লেটাৰ DC অফিচৰ পৰা আহিছিলে। মই GMCত যাওঁতে মোৰ কোনো গুৰুত্ব নিদিলে এইখন লেটাৰত। মই বাটকুৰি বা CM ছাৰক লগ ধৰাৰ পিছতো মই বহুবাৰ DC অফিচত গৈছোঁ, মই খৰাই গৈছোঁ।
মই গাড়ী ভাড়া ভৰি গৈছোঁ মই ধাৰ কৰি পেলাই। এতিয়া মই তেখেতৰ পৰা এটা সহায় বিচাৰিছোঁ, মই যাতে মই চলিব পাৰোঁ, পৰিয়ালটো মই ধুনীয়াকৈ চলাব পাৰোঁ। মোক কিবা এটা সংস্থাপন দিয়ক। হোমগাৰ্ডৰ মোৰ বেতনখিনি পাই থাকিলেও হ'ব, সেইখিনি দিলেও তেখেতে হ'ব যথেষ্ট। মই মুখ্যমন্ত্ৰী মহোদয় ছাৰক এইটোৱে জনাইছোঁ যে মোৰ অসম গৃহৰক্ষী বাহিনীৰ যিখিনি বেতন তেখেতে বাঢ়াই দিছে। আমি 9,700 টকাত চাকৰি কৰিছিলোঁ, তেখেতে 2022 চনত আমাক 23,000 টকাকৈ দিছে, কিন্তু সেই টকা আজিলৈকে মই লাৰিব পাৰোঁ নাই। বিধায়ক মহোদয় ছাৰকো তেখেতকো অনুৰোধ জনাইছোঁ যে মোৰ গৃহৰক্ষী বাহিনীৰ যাতে, যিহেতুকে মোৰ ডিউটিৰ পৰা আহি থকা অৱস্থাতে এক্সিডেণ্টটো হৈছে, ফুল ইউনিফৰ্ম পিন্ধি আছোঁ মই, আজিলৈকে মোক কোনো একো দিয়া নাই, কোনো চৰকাৰে একো দিয়া নাই। যে মই এতিয়া এইটোৱে কৈছোঁ যে মোৰ দৰমহাখিনি মোক যাতে দি থাকে। মিটাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।